আজি মোক পুলিচে গ্ৰেপ্তাৰ কৰি লৈ যাব লৈছিল। আসলে মই আপোনালোকৰ আগত কথাখিনি কৈ দিছোঁ, কিয় গ্ৰেপ্তাৰ কৰি লৈ যাব লৈছিল, কি ভুল হৈছিল, কি ভুল হোৱা নাই, মই আপোনালোকক এই ভিডিঅ'টোত মই কৈ দিব বিচাৰিছোঁ। আৰু ক'ত হৈছিল ঘটনাটো, ক'ত কি হৈছিল সেয়াও মই কৈ দিম আপোনালোকক। আৰু আপোনালোকে ভিডিঅ'টো খালি প্ৰথমবাৰ শেষলৈকে চাই থাকিব লাগিব। মই আপোনালোকক কৈ দিছোঁ যেন মোক গ্ৰেপ্তাৰ কৰি লৈ যাব লৈছিল পুলিচে। আপোনালোকক কৈ দিছোঁ, মনটো বেয়া লাগি আছে, ভয়ো লাগি আছে, কিন্তু আপোনালোকৰ আগত কথাখিনি ক'ব লাগিব, নক'লে নহ'ব। যিহেতুকে মোক গ্ৰেপ্তাৰ কৰি লৈ যাব লৈছিল ন, সেইটো কাৰণে আপোনালোকক কথাখিনি কৈ দিছোঁ। খালি ভিডিঅ'টো খালি প্ৰথমবাৰ শেষলৈকে চাই থাকিব, নহ'লে কোনো গম নাপাব ক'ত উঠা দিব লৈছিল, কি কথা তেনেকুৱা। তো মই আপোনালোকক কৈ দিছোঁ শুনক। আমি মানে লগৰ দুজনমান আমি নাগালেণ্ডলৈ গৈছিলোঁ। নাগালেণ্ডত যাওঁতে মানে পুলিচ আছিল, নাগালেণ্ড পুলিচ। আমি মানে এনেই পাহাৰবিলাক চাবলৈ গৈছিলোঁ, মানে ধুনীয়া পাহাৰ মানে প্ৰাকৃতিক পৰিৱেশবিলাক, প্ৰাকৃতিক দৃশ্যবিলাক চাই বহুত ভাল লাগেতো। আমি লগৰ কেইজনমান বন্ধুৰ লগত পাহাৰলৈ গৈছিলোঁ, সেইবিলাক প্ৰাকৃতিক দৃশ্যবিলাক চাবলৈ যাওঁতে। আচলতে আমি মানে হেলমেট পিন্ধি যোৱা নাছিলোঁ, সেইটো বাৰু ভুলটো আমাৰ গাতে বাৰু। কাৰণ কেলৈ হেলমেট পিন্ধি যাব লাগে, আৰু হেলমেট নিপিন্ধিলে মানে ধৰি লওক ফাইন কাটিব, কিবা কাটিব। এইটোতো আমি এইটো ভুলটো স্বীকাৰ কৰিছোঁ। কাৰণ কেলৈ ভুলটো সদায় ভুল বুলিয়ে ক'ব লাগিব। ভুলটো যদি স্বীকাৰ কৰিব নোৱাৰি, এইটো বৰ ডাঙৰ কথা। আপোনালোকক সকলো কথাখিনি কৈ দিছোঁ। আমি দুজন গৈছিলোঁ, আমি পাহাৰলৈ। তেতিয়া মানে নাগালেণ্ড পুলিচে ৰখালে, কৰিলে, কাগজ পত্ৰ চব, বাকী কাগজ পত্ৰ অ'কে আছে, চব আছে, কাগজ পত্ৰ অ'কে আছে, মানে যি লাগে আৰু অ'কে। কিন্তু হেলমেট নাছিলে। তাৰপিছত হেলমেটৰ প্ৰথম ফাইন খুজিলে। আমি কৈছোঁ ছাৰ, আমি বোলো আমাৰ ঘৰৰ ওচৰতহে, আৰু পাহাৰখনটো বেছি দূৰ নহয়তো, আমাৰ ঘৰৰ ওচৰতহে। বোলো ছাৰ, বোলো হেৰি পইচা নাই নহয়, তেনে বুলি কৈছোঁ। পইচা নাইও। তাৰপিছত পইচা নাই বুলি কোৱা দেখি সেইটো নহয়, পইচা দিবই লাগিব। আমি ৰিকুৱেষ্ট কৰিছোঁ যেন চৰি, এবাৰ পৰা ভুল নহয়, যিহেতুকে এবাৰ পৰা ভুল নকৰোঁ, ৰিকুৱেষ্ট কৰিছোঁ, চৰি কৈছোঁ। তাৰপিছত নেমানে। আৰু নমনা কাৰণ এইটো, কাৰণ কেলৈ বাকী লোকসকলৰ মানে যোনসকল লোকে সেইবিলাক আইনটো ভংগ কৰিছে ন, মানে হেলমেট চেলমেট পিন্ধি নাযোৱা ন, সেইসকলৰ পৰা আকৌ মানে ফাইনটো কাটিছে নহয়। যদি সিহঁতৰ আমাক যদি ক্ষমা কৰি দিয়ে, সিহঁতে ফাইনটো ভৰি থাকিলে সিহঁতি ধৰিব নহয়, এইটো দোষিব নোৱাৰি। তো ভুলটো আমাৰে বুলি মানি ল'লোঁ। আৰু তাৰপিছত লাষ্টত আমি কি কয়, মোবাইলত মানে কি কয়, গুগল পে', ফোনপে' থাকেতো, মানে পইচা কমি আছিলে। তো পইচা লগৰ এটাৰ পৰা 2000 টকা, মানে 2000 টকা বিচাৰিছে, আৰু 2000 কম নকওঁ বুলি কৈছে। 2000 টকা গুগল পে'ত মানে তাক মানে ট্ৰেন্সফাৰ দি পিনে দি থৈ আহিলোঁ। তাৰপিছত সিহঁতি আকৌ মানে গুগল পে', ফোনপে'ত নলয়, কেলৈ নাজানো। তাৰপিছত আকৌ তেলৰ BSC পৰা পইচাটো ৰিটাৰ্ণ কৰি এনেকৈ চিনাকি এজন আছিলে তেলৰ BSC পৰা, সেই পইচাটো মানে উলিয়াই পিনে দি থৈ আহিছোঁ। আচলতে গ্ৰেপ্তাৰ মানে ধৰি লওক, সেই পুলিচে লৈ যোৱা মানে গ্ৰেপ্তাৰ কৰা নহয় জানো, গ্ৰেপ্তাৰ কৰিলোঁ, কিন্তু পইচা দি গৈ বাচি আহিলোঁ। আচলতে এই কথাটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। নাগালেণ্ড পুলিচে লৈ যাব লৈছিলে। ভুলটো বাৰু আমাৰে বাৰু, কাৰণ কেলৈ হেলমেট নাই। এইটো বাৰু পুলিচকেইজনক দুখ নিদিওঁ, ভুলটো আমাৰে। পুলিচকেইজনক দুখ দিলে নহ'ব, কাৰণ কেলৈ ভুলটো আমাৰ নিজৰ। হেলমেট পিন্ধি যোৱা নাই ন, হেলমেট পিন্ধি যাব লাগে। আৰু আপোনালোকেও অনুৰোধ কৰিছোঁ, আপোনালোকেও এইটো ভুল নকৰিব। ক'ৰবাত যদি আপোনালোকে যদি মটৰচাইকেলত যদি যায়, আপোনালোকে হেলমেট পিন্ধি যাব। কাৰণ কেলৈ আচলতে আৰক্ষী প্ৰশাসনে আমাক এইটো যেন কয় যেন তহঁতি হেলমেট পিন্ধ, আচলতে এইটো আমাক ক'ব নালাগে। আমি নিজে হেলমেট পিন্ধিব লাগে, হয়। কিন্তু আমি সেই কথাটো নামানি হেলমেট নিপিন্ধোঁ। হেলমেট পিন্ধিব লাগে, কাৰণ কেলৈ নিজৰহে ছেফটি, সেইটো আৰক্ষী প্ৰশাসনৰ ছেফটি নহয়। কিন্তু হ'লেও যেন আৰক্ষী প্ৰশাসনে ছেফটিটো মানে ধৰি লওক তো বাচি থাক বুলি হেলমেটটো পিন্ধিব দিয়ে। আৰু মানে কোনো মনত আক্ষেপ নাই, কোনো মনত মানে দুখ নাই। যিহেতুকে আমাক গ্ৰেপ্তাৰ কৰি লৈ যাব লৈছিল যদিও আমাৰ কোনো দুখ নাই কিন্তু দেই। আৰু লগতে ফাইনটো কাটিছে যদিও আমাৰ কোনো দুখ নাই, কাৰণ কেলৈ কাটিবই দিয়কচোন, ভুলটো আমাৰে। এনেকৈ মানে ধৰি লওক আমি সিহঁতকতো দম দেখালে নহ'বতো। পুলিচ প্ৰশাসন একেই হয়, নাগালেণ্ড পুলিচ হওক বা আসাম পুলিচ হওক, যিয়ে নহওক পুলিচ আৰু নাগালেণ্ড পুলিচো একেই, আইন একেই চলে। সেইটো কাৰণে আমি দুখ নাই। আৰু আপোনালোকৰ আগত খালি কথাটোহে শ্বেয়াৰ কৰিছোঁ যেন আপোনালোকে এই ভুলটো নকৰিব। আপোনালোকে হেলমেট চেলমেট পিন্ধি যাব, যাতে আমাৰ নিচিনাকৈ আপোনালোকৰো আৰু পইচা পাতি এনেকৈ যাতে ফাইন ভৰিবলগীয়া নহয়। আৰু যিহেতুকে পূজাৰ বতৰ, আপোনালোকে গমেই পায়, পূজাত মানে ধৰি লওক গাড়ী মটৰবিলাক বহুত ভিৰ হয়। আপোনালোকে এইবিলাক পুলিচ ট্ৰেফিক মানে এইবিলাক মানে মানি চলিব, আপোনালোকে ভুল নকৰিব। আৰু আমাৰ কোনো আক্ষেপ নাই দেই, আমাৰ কোনো মনত দুখ নাই। পইচা কাটিলে, ফাইন কাটিলে যদি আমাৰ কোনো মনত দুখ নাই দেই, এইটো আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ। মনত কোনো আমাৰ দুখ নাই এইটো, কাৰণ কেলৈ এইটো আমাৰে ভুল।
সেইটো কাৰণে আপোনালোকক খালি জাষ্ট এই অভিজ্ঞতাটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে য'ত যাওক নাযাওক মানে ট্ৰেফিকৰ নিয়ম এইবিলাক মানি চলিব, হেলমেট পিন্ধিব, জোতা চোতা পিন্ধিব, এইটো মানি যাব। মানে নিজে ছেফটি হৈ থাকিলে আপোনাৰ নিজৰ জীৱনটো সুৰক্ষা হৈ থাকিব, সেইটো কথা। ধন্যবাদ।